মোৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে কৈছিলে মানাক লৈ পেলাই এটা দীঘলীয়া ব্লগ লাগে আৰু এতিয়া দিনটোৰ আৰম্ভণি ইতিমধ্যে হৈ গৈছে। এতিয়া আবেলি সময় আৰু মানাৰ মই যাবলৈ লৈছো এঠাইলৈ। বলক গোটেই দিনটোৰ কাৰ্যসূচী দেখুৱাব নোৱাৰিলেও এতিয়া আপোনালোকক আমাৰ লগত লৈ যাওঁ। আমিনো ক'লৈ যাওঁ, কিয় যাওঁ, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আচলতে আপোনালোকৰ লগত কথা নাপাতিলে আমাৰো ভাল নালাগে, কিন্তু বিভিন্ন পৰিৱেশত বিভিন্ন পৰিস্থিতিত কেতিয়াবা ভিডিঅ' দিয়া নাযায়, কিন্তু ভাবিছো আকৌ আৰম্ভ কৰোঁ। বলকচোন আমাৰ লগত আপোনালোকো যাব। আজি আমাৰ দুইজনীৰ দুটামান বস্তু কিনিবলগীয়া আছে। প্ৰথম কথা চেণ্ডেল। মানাৰ কলেজ খুলিবৰ হ'ল আৰু তাই যিহেতু ফ্লেট চেণ্ডেলেই পিন্ধিব লাগিব। আগৰ চেণ্ডেলবিলাকত অকণমান হ'লেও শিল আছিলে, গতিকে এতিয়া ফ্লেট চেণ্ডেল এযোৰ কিনি দিবই লাগিব। তাইৰ ইউনিফৰ্মো চাব লাগিব আৰু এইযোৰ তাইৰ পচন্দ হৈছে। মই কৈছোঁ এতিয়া আমি ক'লৈকো নাযাওঁ নহয়, তুমি এইযোৰ নল'বা। মই নিজেও নিজৰ কাৰণে এযোৰ চেণ্ডেল চাইছোঁ আৰু চেণ্ডেলৰ ক্ষেত্ৰত মই সদায় ব্ৰেণ্ডেড পচন্দ কৰোঁ, কিয়নো কাপোৰ কানি ফুটপাথৰ পৰা লৈও পিন্ধিব পৰা যায়, সেইটো ইমান কথা নহয়। চেণ্ডেলযোৰে কিন্তু বেয়া চেণ্ডেল এযোৰ যদি চুজ কৰোঁ তেতিয়াহ'লে মই দিনটো শ্বুটিঙত থিয় হৈ থকা মোৰ মূৰ বিষাই যায়গৈ। মই এই কথাটো অনুভৱ কৰোঁ আগৰ পৰাই। চেণ্ডেলৰ ক্ষেত্ৰত, ঘড়ীৰ ক্ষেত্ৰত অকণমান মানে ভালকৈ লোৱাটো ভাল। ঘড়ীটো বাৰু তথাপিও চলি যায়, আজিকালি ফেশ্বনেবল যি টি ঘড়ী ল'ব পাৰি, কিন্তু চেণ্ডেলযোৰত কম্প্ৰমাইজ কৰিবলৈ মোৰ বেয়া লাগে, কিয়নো শ্বুটিং কৰাটো ইমান ইজি নহয়, বহুত টাফ। আৰু দিনটো থিয় হৈ থাকিলে সঁচাকৈ মূৰলৈকে ধৰি যায়, গাটো ইমান বেয়া লাগে। সেইকাৰণে আজি মানায়ো চালে, মানালৈও এযোৰ চেণ্ডেল চালোঁ আৰু মোলৈও এযোৰ চাইছোঁ। মানাই আকৌ মোক কৈ আছে তুমি বেলেগ এযোৰ লোৱা মা, তাই এযোৰ ভাল দেখিছে। মই কৈছোঁ ভাল দেখাটো বেলেগ আৰু নীটটো বেলেগ, যিটো দৰকাৰ সেইটোহে কিনিব লাগে মানুহে। যিয়ে নহওক মোৰ চেণ্ডেলযোৰ মই চইচ কৰিলোঁ আৰু মানাৰযোৰ কৰিলে তাই। আৰু চেণ্ডেলকেইযোৰলৈ আমি চিধাই গ'লোগৈ মানাৰ ইউনিফৰ্ম কিনিবলৈ। মানাৰ মন ক্ৰক্স কিনিবলৈ খুব সোধা পোছা কৰি আছে। মই পিছে মানা কৰিলোঁ আৰু এতিয়া আমি দুইজনী ইয়াৰ পৰা ওলালোঁ, ইউনিফৰ্ম চিলাবলৈ দিবলৈ গ'লোঁ। আজি গধূলি সময়ত আহিছোঁ, আমি দুইজনী খোজকাঢ়ি আহিছোঁ আৰু মানাই মোক ক'লে যে মা কিবা এটা আমি খাই যাম। আৰু খাই যাম বুলি কওঁতে ঘৰৰ ওচৰতে এখন ৰেষ্টুৰেণ্ট আছিলে, তাতে সোমালোঁ। তাতে আমি ভাবিলোঁ কিবা এটা সৰু সুৰাকৈ খাই যাওঁ। পিছে মানাই ক'লে যে ঘৰত গৈ ডিনাৰ নকৰে, ইয়াতে যি খাওঁ খাই ল'ম। আৰু আজিৰ পিছত তাই আৰু মোক সতকাই সোনকালে ৰেষ্টুৰেণ্টলৈ নানে। নতুন বছৰ বুলি মই প্ৰথম তাইক ৰিকুৱেষ্ট এটা যিহেতুকে কৰিছে, মই ভাবিলোঁ যে নাই মই তাইক আজি খুৱাই বুৱাই লৈয়ে যাওঁ। যি কি নহওক আপোনালোকক আজিৰ ভিডিঅ'টো মই দীঘলীয়াকৈ দেখুৱাব নোৱাৰিম, কিয়নো আমি আহি ঘৰ পালোহিয়েই ইতিমধ্যে। গতিকে আজিলৈ ইমানখিনিয়ে। পিছত এটা দীঘলীয়া ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। চেণ্ডেলকেইযোৰ দেখুৱাবলৈ থাকিয়ে গৈছিলে, এইকেইযোৰে কিনিলোঁ। চাওকচোন কেনে দেখিছে আপোনালোকে।